আজি কেইবাবছৰ ধৰি আমাৰ এই কোচ ৰাজবংশী সন্মিলনীটো 1912 চনতে প্ৰতিষ্ঠিত হৈছিল। বিভিন্ন দাবী সম্পৰ্কে চৰকাৰৰ ওচৰত পেশ কৰিছিল, কিন্তু চৰকাৰে আমাৰ এই কোচ ৰাজবংশী সন্মিলনী কোনো ধৰণৰ একো সকাহ নিদিলে বা সুবিধা এটা আজিলৈকে কৰি দিয়া নাই। বহুত দিনৰ পৰা এই দাবী চলি আহিছিল, কিন্তু শংকৰদয়াল শৰ্মা ৰাষ্ট্ৰপতি আছিল, তেখেত প্ৰধানমন্ত্ৰী আছিল সেই সময়ত PV নৰসিংহ ৰাও। সেই সময়তে 1996 চনৰ 27 জানুৱাৰী তাৰিখে আমাৰ কোচ ৰাজবংশী জাতিটোক অধ্যাদেশ যোগে আমাক ST কৰিছিল, জনজাতীয় কৰিছিল। কিন্তু 4বাৰ নৱীকৰণ কৰাৰ পিছত তেওঁলোকে এই ব্যৱস্থাটো সদনত উত্থাপন কৰি আমাক বিলখন পাছ কৰি নিদিলে। আমি বহুত দিন ধৰি এই ব্যৱস্থাৰ ওপৰত দাবী দুবা কৰি আহিছোঁ, কিন্তু আজিলৈকে তেখেতসকলে কৰা নাই। এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তেখেত এগৰাকী বিশেষ দক্ষশীল মুখ্যমন্ত্ৰী। তেখেতে এতিয়া কোচ ৰাজবংশী জনসাধাৰণৰ যিটো দাবী, এইটো ব্যৱস্থাটো চৰকাৰ কংগ্ৰেছৰ দিনতে এইটো হেমাহি কৰা বুলি পেলাই তেখেতে দোষটো কংগ্ৰেছ চৰকাৰক জাপি দিছে। কিন্তু সেই সময়ত আমি জানিছোঁ যে তেখেত এগৰাকী দক্ষ মন্ত্ৰী আছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত তেখেত এগৰাকী দক্ষ মন্ত্ৰী আছিল, তেখেতে এই ব্যৱস্থাটো নিশ্চয় কৰিব পাৰিলেহেঁতেন। আৰু আমাৰ যিটো এইটো দাবী, এই দাবীৰ প্ৰতি তেখেতৰ সমৰ্থন আছে বুলি পেলাই সংবাদ মেলযোগে তেখেতে ঘোষণা কৰিছে। আমি সেইকাৰণে তেখেতক এই ব্যৱস্থাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধন্যবাদ জ্ঞাপন কৰাই নহয়, তেখেতে আমাক এই ব্যৱস্থাটো তেখেতৰ যাতে সৎ ইচ্ছা আছে, আমাৰ কোচ ৰাজবংশীসকলক জনজাতীয় কৰি গোটেইখিনি কথা আমাক যাতে সুবিধা কৰি দিয়ে, তাৰ বাবে আমি সংবাদ মেলযোগে তেখেতক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ এই দাবীটো যদি আমাৰ হেৰি নকৰে বা এইটো যদি ব্যৱস্থা নকৰে, তেনেহ'লে আমি আগন্তুক যিটো 2026 চনৰ বিধানসভা নিৰ্বাচন, আমিও বুজি পাওঁ যে চৰকাৰে যদি আমাক প্ৰতাৰণা কৰে, তেনেহ'লে আমি চৰকাৰক প্ৰতাৰণা কৰিবলৈ আমি বাধ্য হ'ম। আমি 2026 বিধানসভা নিৰ্বাচনত যদি আমাক এইবিলাক কাম নকৰে, তেনেহ'লে আমি কোচ ৰাজবংশীয়ে তেওঁলোকক বিজেপি চৰকাৰক আমিও প্ৰতাৰণা কৰিম, আমি তেখেতসকলক ক্ষমতাৰ পৰা আমি নমাই দিম। আৰু এইটো আমাৰ ব্যৱস্থা আছে যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, কাছাৰৰ পৰা বিটিয়াৰলৈ, ভূটানলৈকে এই সেনাৰ ভিতৰত আমাৰ প্ৰতিখন জিলাত যথেষ্ট সংখ্যক কোচ ৰাজবংশীৰ লোক আছে। সেয়েহে আমি এই ব্যৱস্থাটো উলিয়াইছোঁ। বহু হাজাৰ লাখ ভোট আছে আমাৰ, সেইকাৰণে আমি তেখেতসকলক আমি বগৰোৱাটো টান কথা নহ'ব। সেইকাৰণে আমি চিন্তা কৰিছোঁ, তেখেতসকলে যদি আমাক যদি এইটো নকৰে, তেনেহ'লে আমিও তেখেতসকলক 26 নিৰ্বাচনত আমাৰ প্ৰত্যুত্তৰ দিম বুলি আমি কোচ ৰাজবংশী লোকসকল সাজু হৈছোঁ।